নতুন বছৰত প্ৰৱেশ কৰাৰ লগে লগে জীৱনত আৰ্থিক সমৃদ্ধি বিচৰাটো স্বাভাৱিক। আগন্তুক অসমীয়া নৱবৰ্ষত কিছুমান ৰাশিৰ আৰ্থিক অৱস্থা দুগুণ হ'ব, যথেষ্ট ধন সম্পত্তিৰ অভিজ্ঞতা লাভ কৰিব। কোন ৰাশিয়ে নতুন বৰ্ষত টকা উপাৰ্জন কৰিব আহক জানো। সাধাৰণতে নৱবৰ্ষৰ অৰ্থ হ'ল সকলোৱে নিজৰ জীৱনৰ নতুন আৰম্ভণি বিচাৰে, বিশেষকৈ আৰ্থিক অৱস্থাৰ উন্নতিৰ ইচ্ছা, কিন্তু ই কিছুমানক হতাশ কৰাৰ সম্ভাৱনা বেছি থাকে। ৰাশি আৰু গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি কিছু পৰিৱৰ্তন অনুভৱ কৰিব পাৰে, আৰ্থিক বিপৰ্যয় বা লাভৰ সম্ভাৱনাও থাকে। এতিয়া অসমীয়া নৱবৰ্ষত সকলো ৰাশিৰ বাবে ভাল, তাতে বিশেষ 4টা ৰাশিয়ে আচৰিত ধৰণৰ ধন সম্পত্তি লাভ কৰিব, আৰ্থিক অৱস্থা অতি ভাল থাকিব। গতিকে সেই ৰাশিবোৰ কি কি জানো আহক। প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকা সক্ৰিয় হৈ থাকিব, তেওঁলোকে যি কৰে তাতে অভিলাষী হ'ব। কঠোৰ পৰিশ্ৰমী মানুহ হোৱাৰ বাবে তেওঁলোকে অধিক উপাৰ্জনৰ বাবে সংগ্ৰাম কৰে। এতিয়া অসমীয়া নৱবৰ্ষৰ পৰা তেওঁৰ কষ্টৰ ফল পাই থাকিব। গ্ৰহবোৰৰ গতিৰ প্ৰভাৱৰ বাবে কিছুমান কাম কৰা হ'ব, তেওঁলোকৰ পৰা বহুত লাভ আহিব। তেওঁলোকৰ স্বাভাৱিক নেতৃত্বৰ গুণ আছে আৰু নিজৰ কামত আত্মবিশ্বাসী। ইয়াৰ ফলত তেওঁলোকৰ উন্নত ফলাফল আহিব। স্বভাৱ আৰু গ্ৰহৰ উপকাৰৰ বাবে তেওঁ অপৰিসীম ধন সম্পত্তিও লাভ কৰিব। এতিয়া দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিবোৰ অনুসন্ধিৎসু প্ৰকৃতিৰ হয়। নতুন নতুন বস্তুৰ ওপৰত গৱেষণা কৰা, কাৰ্যকৰীভাৱে সেইবোৰৰ ওপৰত কাম কৰা। নতুন বৰ্ষটোৱে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনৰ বাবে ডাঙৰ ফল কঢ়িয়াই আনিব। হাতত লোৱা কামত আপুনি আশা কৰাতকৈ অধিক লাভ পাব। বুদ্ধিমত্তাৰে বিনিয়োগ কৰিলে তেওঁৰ কামে ভাল ফল দিব। ৰিয়েল ইষ্টেট বিত্তত সফলতা লাভ কৰিব। আপুনি বৰ্তমান পৰিস্থিতিতকৈ দুগুণ লাভ পাব আৰু ধনী হ'ব। আৰ্থিক লাভ আৰু ধন সম্পত্তি তেওঁলোকৰ বাবে গৌৰৱ আৰু আত্মবিশ্বাস আনিব। ইয়াৰ উপৰিও নতুন কাম হাতত ল'বলৈ উৎসাহো লাভ কৰিব। এতিয়া তৃতীয় ৰাশিটো হৈছে আপোনাৰ ধনু ৰাশি। ধনু ৰাশিৰ সাধাৰণতে বিশ্লেষণাত্মক মানসিকতা থাকে। তেওঁলোকৰ পৰিকল্পনা এনেকুৱা সকলো কাম কৰে, সেইবাবেই হাতত লোৱা কাম সময়মতে সম্পূৰ্ণ হয়, ভাল আৰু লাভজনক ফলাফল দিব। তেওঁলোকৰ স্মাৰ্ট বিনিয়োগ আৰু সঞ্চয় পৰিকল্পনাই তেওঁলোকৰ বিত্তীয় অৱস্থা ভাল অৱস্থাত ৰাখিব। এই বৰ্ষত সকলোবোৰ বৈশিষ্ট্যৰ বাবে অধিক লাভ আৰু ধন সম্পত্তি কঢ়িয়াই আনিব। কেৰিয়াৰৰ ক্ষেত্ৰত বিকাশ লাভ কৰিব। ব্যক্তিগত জীৱন ভালদৰে চলিব। এতিয়া চতুৰ্থ ৰাশিটো হৈছে মীন ৰাশি। এইসকল ৰাশিৰ মানুহ হৈছে অভিলাষী মানুহ। তেওঁলোকৰ স্বভাৱেই সফলতা আৰু অনুশাসনৰ সৃষ্টি কৰে। এইবাৰ অসমীয়া বৰ্ষৰ পৰা তেওঁৰ পেছাদাৰী জীৱনত ভাল পৰিস্থিতিৰ সৃষ্টি কৰিব। এই ব্যৱসায় আৰু উদ্যোগত অবিৰত অগ্ৰগতি লাভ কৰাত সহায় কৰিব। নতুন বছৰে আৰ্থিক অৱস্থা শিখৰলৈ লৈ যাব। ব্যৱসায়িক আৰু পেছাদাৰী জীৱনত অগ্ৰগতি লাভ কৰিব। তেওঁলোকৰ কৰ্মশৈলী আৰু বিনিয়োগৰ জ্ঞানে উচ্চ লাভ আনিব। অধিক প্ৰচেষ্টাই দুগুণ পুৰস্কাৰ আনিব। এইবাৰ মীন ৰাশিৰ ভাগ্যৰ ৰাশি এটা ভাল জীৱন আৰু ধন সম্পত্তিয়ে তেওঁলোকক নতুন নতুন কাম হাতত ল'বলৈ প্ৰেৰণা দিব। ধন্যবাদ। আজি আপোনালোকক মই এইবাৰ নৱবৰ্ষৰ পৰা কোন কোন ৰাশি ধনী হ'ব পাৰে তাৰে মই ধাৰণাটো দিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।